আজিকালি বৰ্তমান যেহেতু স্মাৰ্ট মিটাৰ হৈছে গতিকে আপোনালোকে স্মাৰ্ট মিটাৰত বহুতে নাজানে যে ৰিচাৰ্জ কেনেকৈ কৰাব লাগে বা কি গোটেইখিনি কথা মই কৈ আছো ভিডিঅ'টোত সম্পূৰ্ণকৈ চাই থাকিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে ফলো কৰি দিব এতিয়া হক মই আপোনালোকক দেখুৱাই আছো আপোনালোকে এইটোত ৰিচাৰ্জ কেনেকৈ কৰিব বা বিলটো আপোনালোকে কেনেকৈ চেক কৰিব যেহেতু আজিকালি বিল দিব নাহে গতিকে আপোনালোকে ইয়াৰে ৰিচাৰ্জটো কেনেকৈ কৰাব পাৰিব ভিডিঅ'টোত দেখাই আছো চাই থাকক আজিকালি যেহেতু স্মাৰ্ট মিটাৰ হৈছে গতিকে আপোনালোকে এটো যেহেতু ৰিচাৰ্জ কৰিব লাগিব গতিকে ৰিচাৰ্জটো আপোনালোকে কৰিবৰ কাৰণে আপোনালোকে প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ আপোনালোকে সাৰ্চ কৰিব ইয়াতে প্লে ষ্টৰত গৈ আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে পাই যাব প্লে ষ্টৰটো খোলাৰ লগে লগে এনেকৈ আহিব ইয়াতে সাৰ্চ অপচনত যাব গৈ ইয়াতে সাৰ্চ কৰিব মাই বিজুলী বিল এপ ঠিক আছে তো ইয়াতে গুটেকেটা এপ খোল খাব তো আপোনালোকে মাই বিজুলী যেটো এপিডিসিএল আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইটো এপটো আপোনালোকে ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত আপোনালোকৰ যদি ফোন নাম্বাৰটো বিলৰ লগত লিংক আছে তেতিয়া হলেহে আপোনালোকে এই এপটো মানে এই এপটোৰ পৰা বিলটো পেমেন্ট কৰিব পাৰিব যদি আপোনালোকৰ ফোন নাম্বাৰটো লিংক নাই তেনেহলে আপোনালোকে এই এপটো আপোনালোকে ৰেজিষ্টাৰ কৰিব নোৱাৰিব যদি আপোনালোকে ফোন নাম্বাৰটো লিংক কৰাব বিচাৰে তেনেহলে আপোনালোকৰ যেটো বিল সেন্টাৰ আছে তাতে গৈ কিনে আপোনালোকে খবৰ ল'ব লাগিব বা যেটো আপোনালোকৰ ওচৰৰ অফিস আছে আৰু যত আপোনালোকে বিল দিয়ে বা হেবিলাক তো আপোনালোকে তাতে গৈ কিনে ইয়াৰে যেটো আপোনালোকৰ ফোন নাম্বাৰ আছে ফোন নাম্বাৰটো ইজিলি খলাই ল'ব পাৰিব আৰু যদি আপোনালোকে সো এটো কৰিব বিচাৰা নাই তেনেহলে আপোনালোকৰ আৰু এটা অপচন আছে আপোনালোকে গুগলত যাব গুগলত গৈ ইয়াতে সাৰ্চ কৰি দিব এপিডিসিএল বুলি সাৰ্চ কৰি দিব ঠিক আছে সাৰ্চ কৰাৰ লগে লগে আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এইটো এটা পেজ খোল খাব তো আপোনালোকে ইয়াতে চাব ইয়াতে দেখিছে ভিউ ইলেক্ট্ৰিচিটি বিল যদি আপোনালোকৰ আগৰ বিল পেন্ডিং আছে যদি আপোনালোকৰ আগৰ বিল পেন্ডিং আছে তেনেহলে আপোনালোকে এই ভিউ ইলেক্ট্ৰিচিটি বিলত যাব গৈ কিনে আপোনালোকে ইয়াতে কনজিউমাৰ নাম্বাৰটো দিব যেটো আপোনালোকৰ বিলত পাব কনজিউমাৰ নাম্বাৰ বুলি তো আপোনালোকে ইয়াতে কনজিউমাৰ নাম্বাৰটো এড কৰিব এড কৰাৰ পিছত আপোনালোকৰ যেটো বিল আছে বিলটো শো হ'ব বুজি পালে যদি আপোনালোকৰ এই বিলটো ইয়াতে শো হ'ব নেক্সট আপোনালোকৰ যদি আপোনালোকে ইয়াতে দেখিছে নহয় স্মাৰ্ট প্ৰিপেইড বেলেন্স যদি আপোনালোকৰ যেটো প্ৰিপেইড বেলেন্স আছে যদি আপোনালোকৰ মাইনাসত গৈছে বা পইচাটো আপোনালোকৰ ৰিচাৰ্জটো শেষ হৈছে বা মাইনাসত গৈছে তেনেহলে কি হয় আজিকালি যেটো ডিসকানেক্ট হয় গতিকে আপোনালোকে ইয়াতে চেক কৰিব পাৰে স্মাৰ্ট প্ৰিপেইড বেলেন্স ইয়াতে আপোনালোকে আপোনাৰ বেলেন্সটো চেক কৰিব পাৰে বা কিমান টকা মাইনাসত গল বা কিমান টকা জমা আছে গোটেইখিনি ইয়াতে চেক কৰিব পাৰিব তো আপোনালোকে ইয়াতে এন্টাৰ দা কনজিউমাৰ নাম্বাৰ মাৰিব ইয়াতে কনজিউমাৰ নাম্বাৰটো মাৰি দিব মাৰি দিয়াৰ পিছত ইয়াতে ক্যাপচাটো শুদ্ধকে বহাই দিব বহাই দিয়াৰ পিছত আপোনালোকৰ যেটো আপোনালোকৰ জমা আছে বা মাইনাসত আহিছে হেইটো আপোনালোকে চেক কৰিব পাৰিব আৰু যদি আপোনালোকে যদি ইয়াৰ পৰা ৰিচাৰ্জ কৰিব বিচাৰে মানে পইচা ভৰাব বিচাৰে তেনেহলে আপোনালোকে ইয়াতে ইজিলি কৰিব পাৰিব ৰিচাৰ্জ প্ৰিপেইড মিটাৰত যাব লাগিব ৰিচাৰ্জ প্ৰিপেইড মিটাৰত যাব লাগিব গৈ আপোনালোকে ইয়াতে কনজিউমাৰ নাম্বাৰটো মাৰিব কনজিউমাৰটো নাম্বাৰ মাৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব ক্যাপচাটো বহুৱাব লাগিব তো আপোনালোকে ক্যাপচাটো বহুৱাই দিব বহুৱাই দিয়াৰ পিছত আপোনালোকৰ এমাউন্ট আহিব কিমান টকাৰ আপোনালোকে ৰিচাৰ্জ কৰিব যদি আপুনি 1000 টকাৰ কৰে বা 500 টকাৰ কৰে তো তেনেকৈ আপোনালোকে কৰিব পাৰিব যেহেতু ইয়াতে যিকিনো এমাউন্ট আপোনালোকে কৰিব পাৰে তো আপোনালোকে যিমান টকা ৰিচাৰ্জ কৰে সিমান টকা ইয়াতে মাৰিব মাৰি কিনে আপোনালোকে ৰিচাৰ্জ কৰিব যেতিয়ালৈকে সেই পইচাটো শেষ নহয় তেতিয়ালৈকে আপোনাৰ লাইনটো চলি থাকিব আৰু যেতিয়া আপোনালোকৰ সেই এমাউন্টটো শেষ হ'ব বা মাইনাসত যাব তেতিয়াহলে আপোনাৰ লাইনটো হয়তো ডিসকানেক্ট হ'ব পাৰে সেই কাৰণে আপোনালোকে কি কৰিব ইয়াতে আপোনালোকে মাজে মাজে চেক কৰি থাকিব স্মাৰ্ট প্ৰিপেইড বেলেন্সত গতিকে আপোনালোকে ইয়াতে চেক কৰি চাব চেক কৰি চালে গম পাব নহয় যে মোৰ মাইনাসত আহিছে তো মই ৰিচাৰ্জ কৰাই ল'ব লাগিব তো আপোনালোকে ৰিচাৰ্জ কৰাই ল'ব ভিডিওটো ইনফৰমেশন থকা বুলি ভাবে শেয়াৰ কৰি দিব আৰু সকলোকে জনাই দিব যেহেতু আজিকালি বহুতৰ অসুবিধা হৈছে যে লাইনটো হঠাতে কাটি দিয়ে তো গম নাপায় লাইন কিবা বেয়া হোৱা বুলি ভাবে তো যেটো স্মাৰ্ট মিটাৰ সিস্টেম হৈছে তো হেইটোৰ কাৰণে মানে যেটো পইচাটো মাইনাসত যায় মাইনাসত গলে বিলটো পেমেন্ট কৰা না যায় গতিকে সেই কাৰণে ডিসকানেক্ট কৰি দিয়ে গতিকে ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে ফলো কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ